নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 আগষ্ট। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰেই মহিলাৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব 10,000 কোটি টকা। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। মাটি বাৰীক লৈও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। লগতে যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব পাৰিব 50,000 টকালৈকে ঋণ। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব পাৰিব এইসমূহ সুবিধা। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ মুকলি কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আধাৰ কাৰ্ড থাকিলে লাভ কৰিব 50,000 টকালৈকে ঋণ। ক'ত কিদৰে কৰিব আবেদন এতিয়াই জানি লওক। আধাৰ কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 50,000 টকাৰ পৰ্যন্ত ঋণ। জানি লওক ক'ত কিদৰে কৰিব আপুনি আবেদন। 21 পৰা 60 বছৰৰ ভিতৰৰ লোকে লাভ কৰিব পাৰিব এইসমূহ ঋণ। আপুনি কেনেকুৱাকৈ কৰিব আবেদন। আবেদনৰ বাবে চিভিল স্ক'ৰ হ'ব লাগিব 750ৰ ওপৰত। মাহিলী ন্যূনতম 15,000 টকাৰ দৰমহা লাভ কৰাসকলে লাভ কৰিব পাৰিব চৰকাৰে এই অভিলাষী আঁচনি। আধাৰৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ মোবাইল নম্বৰ। আইনীভাৱে দেউলীয়া লোকে লাভ নকৰে এই ঋণসমূহ। ঋণৰ বাবদ আপুনি পৰিশোধ কৰিব লাগিব 10.50ৰ পৰা 14% সুদ। আৰু ঋণ আবেদনৰ বাবে খুলি লওক আপোনাৰ আধাৰৰ সৈতে সংযুক্ত বেংকৰ ৱেবছাইট। পাৰ্চনেল লোনৰ শিতানত দেখিব পাব আধাৰ কাৰ্ড লোনৰ অপশ্যন। আৰু অপশ্যনত গৈ পূৰণ কৰক প্ৰপত্ৰ। দাখিল কৰক যাৱতীয় নথি-পত্ৰ পৰীক্ষা কৰি বেংক কৰ্তৃপক্ষই আপোনাক প্ৰদান কৰিব ঋণ। লগতে ভেৰিফিকেশ্যনৰ অন্তত বেংকে আপোনাক প্ৰদান কৰিব এইসমূহ ঋণ। আধাৰ কাৰ্ডৰ গৰাকীলৈ এটা ভাল খবৰ। যদি আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত এতিয়া বেংকৰ পৰাই লাভ কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডৰ সহায়তে 50,000 টকালৈকে ঋণ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰে দিব 1.5 লাখ টকা, বিদ্যুৎ মাচুল কমিব 85%। এটা ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেনেকৈ কৰিব আবেদন সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে আবেদনৰ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 20,000 টকালৈকে ঋণ আপুনি সহায় লাভ কৰিব পাৰিব। কেৱল ইয়াৰ নহয়, 20,000 টকাতেই 3 কিলোৱাট ছলাৰ পেনেল লাভ কৰিব পাৰিব আপুনি। চৰকাৰে 1.5 লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব আপোনাক। 85% পৰ্যন্ত কমিব আপোনাৰ বিদ্যুৎ বিল। বহু লোকৰ 15 টকা পৰ্যন্ত আহিছে বিদ্যুতৰ বিল। জানি লওক কিদৰে কৰিব আপুনি আবেদন। আবেদনৰ বাবে pm.surjaghar.assam.gov.in পৰ্টেলত গৈ যাব লাগিব আপোনাৰ। আৰু ইয়াৰ পিছতে কৰিব লাগিব কেইবাটাও বিশেষ কাম। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে আবেদনৰ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ঘৰত বিদ্যুৎ বিল বেছি আহিছে তেনে ক্ষেত্ৰত আপুনি ছলাৰ পেনেলৰ বাবে আবেদন কৰিব পাৰিব। কেৱল ইয়াৰ নহয়, ছলাৰ পেনেলৰ জৰিয়তে আপুনি বিদ্যুৎ বিল বিক্ৰীও কৰিব পাৰিব APDCLক। আৰু ইয়াৰ নহয়, আৰু আপুনি APDCLৰ পৰা যিখিনি বিদ্যুৎ বিল ব্যৱহাৰ কৰিব সেইখিনিৰ লগতে কৰ্তন কৰি আপোনাৰ মাহিলী যদি টকাটো পায় তেনে ক্ষেত্ৰত আপোনাৰ APDCLে আপোনাক প্ৰদান কৰিব বেংক একাউণ্টলৈ। লগতে যদি APDCLে আপোনালৈ পইচা পায় তেনে ক্ষেত্ৰত আপোনালৈ বিল আহিব। আৰু ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ পন্থা হাতত লৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিছন বসুন্ধৰা 3ৰ পৰা আৰম্ভ কৰি অৰুণোদয়লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10টাকৈ ডাঙৰ মন্তব্য কৰিছে। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। আৰু নৱেম্বৰ ডিচেম্বৰত বাল্য বিবাহৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। 16 আগষ্টৰ পৰা প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। আপুনি প্ৰপত্ৰটো লৈছে নে নাই অতি শীঘ্ৰে জমা দিয়ক, কিয়নো অহা মাহৰ পৰা আপুনি লাভ কৰিব পাৰিব টকাসমূহ। 1 অক্টোবৰৰ ভিতৰত প্ৰদান কৰা হ'ব এই ধনৰাশি। মহিলা উদ্যমিতা আঁচনি আৰম্ভ হ'ব ৰাজ্যত। আৰু চৰকাৰে কিন্তু সম্পূৰ্ণকৈ মহিলা উদ্যমিতা আঁচনিৰ সম্পূৰ্ণকৈ গছপুলি যদি আপুনি আপলোড কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে কিন্তু নতুনকৈ প্ৰদান কৰিব 10,000 কোটি টকা। ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 আঁচনি। অহা মাহৰ পৰা লাখ লাখ মহিলাই লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি, কিয়নো 12,60,000 নতুনকৈ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব অৰুণোদয় 3.0 আঁচনিত। সকলো যোগ্য হিতাধিকাৰীয়ে পাব এই ধনৰাশি। 126টাকৈ সমষ্টিত মহকুমা আৰু উপজিলাৰ কাম আৰম্ভ হ'ব। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব কামসমূহ। ৰাজ্যত নতুনকৈ নিযুক্তি দিয়া হ'ব 50,000 লোকক। আৰু এইসমূহ বিষয়ক লৈ জিলা আয়ুক্তৰে আলোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা 3.0 নৱেম্বৰৰ ভিতৰত বাল্য বিবাহৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনিত খেলিমেলি হৈছে স্বীকাৰ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আপুনি কিয় অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিৰ টকাটো পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ অৰুণোদয় আঁচনিক লৈ খেলিমেলি আছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি সমস্যা আছে অৰুণোদয় আঁচনিক লৈ ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আবেদনৰ সময়তে খেলিমেলি কৰিছে একাংশই আবেদনৰ বাবে অন্য লোকৰ নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে বুলি মন্তব্য কৰিছে আবেদন পত্ৰ পূৰণ কৰোঁতে বহু লোকে গোপনে নিজৰ নম্বৰটো দিছে আৰু একেটা নম্বৰেই একোখন ফৰ্মত অন্তৰ্ভুক্ত কৰা হৈছে গোপনে নিজৰ নম্বৰ অন্তৰ্ভুক্ত কৰি আঁচনিৰ ধন আত্মসাতৰ চেষ্টা কৰা হৈছে যাৰ ফলত প্ৰকৃত দুখীয়া লোকে বাদ পৰিছে আঁচনিৰ পৰা অৰুণোদয় আঁচনিত খেলিমেলি আছে বুলি অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে বন্ধু-বান্ধৱীসকল কিয় আপুনি অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ পৰা বঞ্চিত হৈছে আপোনালোকে নিশ্চয় গম পালে যদি আপুনি অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিৰ পৰা বঞ্চিত হৈছে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় 3.0 আবেদন কৰিব পাৰিব আপুনি কেনেকুৱাকৈ আবেদন কৰিব পাৰিব অহা মাহত নিশ্চয় ভিডিঅ' পাই যাব তাৰ বাবে নিশ্চয় আপুনি প্ৰথমতে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি হাজু কৰক এইসমূহ নথিপত্ৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ চৰকাৰে নতুন নিয়মত এইবাৰ প্ৰদান কৰিব প্ৰত্যেকজন দুখীয়া মানুহক চৰকাৰী ঘৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ কোন দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰে এই বিনামূলীয়া চৰকাৰী ঘৰ আপুনি 1,30,000কৈ লাভ কৰিব পাৰিব এখন চৰকাৰী ঘৰৰ বাবদ নতুন ঘৰত থাকিব কেইবাটাও সুবিধা সংলগ্ন থাকিব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা কিদৰে কৰিব আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন ইয়াৰ বাবে লাগিব আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড আৰু ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম যদি ৰেচন কাৰ্ডত আপোনাৰ নাম আছে তেন্তে আপুনি লাভ কৰিব পাৰিব বিনামূলীয়া চৰকাৰী ঘৰ বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে মোদী চৰকাৰে হয় বন্ধু-বান্ধৱীসকল আজি সাজু কৰক আপোনাৰ এইসমূহ নথিপত্ৰ লগতে আপুনি কেনেকুৱাকৈ আবেদন কৰিব নিশ্চয় সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ ফাষ্টাগক লৈ আহি গ'ল দেশত নতুন নিয়ম যান বাহনৰ গৰাকীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ পুৰণি বাহনৰ মালিকসকলৰ বাবে এটা বেয়া খবৰ কিয়নো ফাষ্টাগক লৈ আহি গ'ল দেশত নতুন নিয়ম 1 আগষ্টৰ পৰা মানিব লাগিব এইসমূহ নিয়ম যদি আপুনি এইসমূহ নিয়ম নামানে তেনে ক্ষেত্ৰত পৰিব ডাঙৰ বিপদত টোল প্লাজাত এইবাৰ ডাঙৰ পন্থা হাতত লৈছে টোল প্লাজাত ভিৰ হেৰা কৰিবলৈ এই নতুন নিয়ম প্ৰণয়ন কৰিছে যান বাহনৰ গৰাকীয়ে ফাষ্টাগৰ সক্ৰিয় কৰিবৰ বাবে বাধ্যতামূলক কৰা হ'ব KYC 31 অক্টোবৰৰ ভিতৰত আপুনি বাহনৰ গৰাকীয়ে কৰিব লাগিব এই KYC আপডেট যদি আপুনি নকৰে তেনে ক্ষেত্ৰত আপোনাৰ হ'ব পাৰে ডাঙৰ বিপদ কিয়নো 31 অক্টোবৰৰ ভিতৰত পুৰণি বাহনৰ গৰাকীয়ে কৰিব লাগিব KYC আপডেট ফাষ্টাগৰ সেৱা প্ৰদান কৰা কোম্পানীয়ে চৰকাৰৰ নতুন নিৰ্দেশনা প্ৰদান কৰিছে বছৰীয়া পুৰণি বাহনৰ ফাষ্টাগৰ নিয়ম সলনি কৰিছে 3 বছৰীয়া পুৰণি ফাষ্টাগৰ বাবে জৰুৰী হ'ব KYC আপডেট লগতে KYC ফাষ্টাগৰ সৈতে লিংক কৰিব লাগিব বাহনৰ পঞ্জীয়ন নম্বৰ লগতে লিংক কৰিব লাগিব বাহনৰ ইঞ্জিন নম্বৰ নতুন বাহনৰ গৰাকীয়ে 90 দিনৰ ভিতৰত কৰিব লাগিব গাড়ীৰ পঞ্জীয়ন ফাষ্টাগৰ প্ৰদানকাৰীয়ে পৰীক্ষা কৰিব লাগিব ডাটাবেছ গাড়ীৰ সন্মুখ আৰু কাষত বাহনৰ গৰাকীয়ে ৰাখিব লাগিব স্পষ্ট ফটো ফাষ্টাগৰ সৈতে লিংক কৰিব লাগিব বাহনৰ গৰাকীৰ মোবাইল নম্বৰ 31 অক্টোবৰৰ ভিতৰত কৰিব লাগিব এইসমূহ কাম যদি আপুনি নকৰে তেনে ক্ষেত্ৰত আপুনি পৰিব পাৰে ডাঙৰ বিপদত বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'